এইকেইদিন যে বতৰটো ইমান বেয়া নহয়। ৰ'দ দিলেও একে ঠাইৰে ৰ'দ দিব, বৰষুণ দিলেও একে ঠাইৰে বৰষুণে দিব। কাপোৰ কানি ধুই থৈছোঁ, শুকুৱাই নাই পাই। আকৌ আজি মোৰ ওলাই যাবলগীয়াও আছিলে। কাইলৈ এফালে ছোৱালীজনী হোষ্টেলৰ পৰা ঘৰতে আহিব। ঘৰত বজাৰ পাতি একোৱেই নাই। এনেকৈ বাৰু বৰষুণ বতৰত কেনেকৈনো ওলাই যাওঁ বাৰু। বৰ গেলেক মেলেকখন লাগে নহয় এনেকৈ ওলাই যাবলৈ। বৰষুণ বতৰত ওলাই যাবলৈ মন নাযায়ও। উপায় নাই আৰু ওলাই যাবই লাগিব। ঘৰখন যেতিয়া অকলশৰীয়া মানুহ, ল'ৰাটো ক'ৰবাত ওলাই গৈছে, সি আহিলে মানে গাড়ীখনো ওলাই যাব লাগিব। তাই একো যি টি বস্তু নাখায় নহয়, সেইকাৰণে ভাল ভাল বস্তু চাই পেলাই তাইলৈ কেইটামান আনিব লাগিব। চবফালে অকলে অকলে কাম কৰিব লাগেও। ঘৰখনত কাম কৰা মানুহজনী আছিলে, কিন্তু হ'লেনো কিটো হ'ব। তাই যিখনহে মোক ধোকা দিলে, সেইকাৰণে আৰু তাই যোৱাৰ পিছৰে পৰা বেলেগ কাম কৰা মানুহ ৰাখিবলৈ একেবাৰে ইচ্ছাই নোযোৱা হ'ল আৰু। মানে কাম কৰা মানুহৰ ওপৰত বিশ্বাসে উঠি গ'লগৈ আৰু মোৰ। যি হওক যি নহওক, ছোৱালীজনী কাইলৈ ইমান দিনৰ মূৰত হোষ্টেলৰ পৰা ঘৰত আহিম বুলি কৈছে। মনটো কিবা এটা ভাল লাগি আছে। কিন্তু ককাইকেহে কি কৰে ঠিক নাই। তাইক ইমান বুজাইছোঁ, বোলো কলা বগানো কি কথা আছে হেৰৌ, তহঁতি দুইটা একেডাল নাৰীয়ে সন্তান। কিন্তু নাই, তাইক বুজালেও নুবুজে। ভনীয়েক কৰা বুলি সি একেবাৰে ভনীয়েকক দেখিবই নোৱাৰে হেৰৌ। এনেকুৱা কৰিব নাপায় নহয়। উপায় নোহোৱাত তাইক মই হোষ্টেলত থৈছোঁ হেৰৌ। তাইও সেই মনটো বৰ দুখ কৰে পায়, ককাইকে এনেকৈ কয় বুলি। তাইক ইমান বুজাইছোঁ, সি অকণো বুজি নাপায়। কাইলৈ কি হ'ব ঠিক নাই। কেইখন চাগে কাজিয়া লাগিব নহয় দুইটাই। মানে কি ক'ম আৰু। অ' মা, তোমাক মই ইমান মাতি আছোঁ, বাপৰে তুমি কি ইমান চিন্তা কৰি আছা বাৰু? হয়, অথনি মই মাতি আছোঁ, তুমি কি এবাৰো মোৰ মাতটো শুনা নাই? অ' বাবা, তই কি মোক মাতি আছিলি নেকি? মই একেবাৰে শুনা নাই। মই কিবা কথা এটা চিন্তা কৰি আছিলোঁ আকৌ। পিছে তইনো ক'লৈ গৈছিলি? অথনিৰ পৰা তোকো বিচাৰি ফুৰিছোঁ মই। ক'লৈনো গ'লগৈ বোলো ল'ৰাটো। ফোন কৰিব বুলি ভাবিছিলোঁৱে। তেনেকুৱাতে তয়ো আহি পালিহি যেনিবা। মই তিনিআলিৰ ফালে আছিলোঁ। পিছে মোকনো তুমি কিয় বিচাৰি ফুৰিছিলা, কোৱাচোন বাৰু? মানে অকণমান বজাৰ আছিলে বাবা। বোলো গধূলি সময়ত দুইটা বজাৰৰ পৰা আহিম নহ'লে ওলাবি। মই অকলে যাম বুলি ভাবিছিলোঁ, কিন্তু বতৰটো যিহে বেয়া কৰিছে, ইমান বৰষুণখনত অকলে অকলে যাবলৈ তেনেকৈ মনো যোৱা নাই। আৰু তাতে আকৌ কাইলৈ ভনীয়েৰো আহিব নহয়, সেইকাৰণে বজাৰ দুটামান কৰি আনিম বুলি ভাবিছোঁ। কি, কাইলৈ ভণ্টি আহিব? অঁ বাবা, কাইলৈ ছোৱালীজনী ঘৰলৈ আহিব। তাইনো কি ইমান পিটিক পিটিক ঘৰলৈ আহি দিব লাগে বাৰু? সেইদিনাখন আহি পেলাই গৈছিলেহে। অ' মা, নালাগে বুলি কৈ দিছোন আহিব। মই এইখন ঘৰত তাই থাকিলে মানে থাকিবলৈ অকণো মন নাযায় মোৰ। তাইক মোৰ অকণো ভাল নালাগে। অ' মা, তাইক কৈ দিছোন নালাগে আহিব বুলি। কৈ দে না প্লিজ। হেই বাবা, তেনেকৈ ক'ব নাপায় নহয়। সেইজনী তোৰে ভণ্টি। মানুহক আৰু ক'লা হ'ল বুলি মানুহক এনেকৈ নাহাঁহে। সেইজনী তোৰে ভণ্টি নহয় জানো? বিপদে আপদে হ'লেও তাইয়ে ভনীয়ে হিচাপে ক'বলৈ তাইয়ে আছে, গম পাৱনে? আৰু তাই মোৰ নিজৰ ছোৱালী। মইনো তাইক বাৰু কেনেকৈ বেয়া পাওঁ বুলি কওঁ কচোন তই? তোক যিমান মৰম কৰোঁ, তাইকো সমানে মৰম কৰোঁ। নাপায় নহয় এনেকৈ ক'বলৈ। আৰু এখন তাই নিজৰে ঘৰ। ইয়ালৈ নাহি তাইনো ক'লৈ যাব বাৰু কচোন? আৰু হোষ্টেলতনো তাই কিমান পঢ়িব? গোটেই জীৱনটোতো তাই পঢ়ি থাকিব নোৱাৰে। অৱশেষত পঢ়া শেষ হ'লেতো এখন ঘৰলৈকে আহিব লাগিব। তেতিয়ানো তই কি কৰিবি কচোন? পঢ়া শেষ হ'লেতো এনেও আহিবই লাগিব বাৰু, সেইবোৰ পিছৰ কথা। কিন্তু এতিয়া ইমান পিটিক পিটিক আহিবলৈ মানা কৰিবাচোন মা। মই তাইক লৈ বৰ লাজ পাওঁ জানানে। মোৰ লগৰবোৰে চবেই হাঁহে তাইক দেখি পেলাই। মোৰ কিমান লাজ লাগে মইহে গম পাওঁ। আৰু সঁচাকৈ দেই, তুমিও বগা ময়ো বগা, কিন্তু তাই কেনেকৈ ক'লা হ'ল বাৰু? মই যে ভাবিলে আচৰিত পাওঁ আৰু দেই। মানুহৰ ৰংটো মানুহে নিজেই ঠিক নকৰে নহয়। সকলোবোৰ ভগৱানৰ লীলা। আচলতে তোৰ দেউতাৰে অকণমান মাগুৰ বৰণী আছিলে, কিন্তু তাই কিয় জানো ইমানকৈ ক'লা হ'ল নাজানো আৰু। কিন্তু ক'লা হ'লেও বাবা, তাই জানো আমাৰ ছোৱালী নহয় কচোন তই? তই সেয়া তোৰ নিজৰ ভণ্টিও, তই মানি ল'বই লাগিব। আৰু লগৰবোৰে হাঁহিছে যদি হাঁহিবলৈ দে, উপায় নাই নহয়। তই এতিয়া লগৰবোৰে হাঁহিছে বুলি আৰু তই কি নিজৰ ভণ্টিজনীক কি তই এনেকুৱা এলাগি কৰিবি নেকি? হ'ব দিয়া আৰু, তোমাৰ আগতনো মই কথা কৈ জিকিব পাৰিমনে? এতিয়া যা, হাত মুখকেইটা ধুই লগে। মই ভাতকেইটা বাৰু একেলগে খাই পেলাই অকণমান ৰেষ্ট লৈ দুইটা বজাৰলৈ যাব লাগিব। ঠিক আছে, হ'ব বাৰু দিয়া। মাও, কিমান দিনৰ মই যে তোমাৰ হাতেৰে ভাতকেইটা খাইছোঁ নহয়। সঁচাকৈ মই বৰ ধুনীয়াকৈ ভাতকেইটা খালোঁ মা। একদম পেট চেট ভৰি গ'লগৈ মোৰ। হয় আকৌ, হোষ্টেলতনো আৰু ক'ত তহঁতি ইমান ভাল ভাল খানা খাবলৈ পাবি। যিমান যি হ'লেও আৰু ঘৰৰ ভাত সাজৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে নহয়। আৰু নিজৰ মাকৰ সমান জানো কোনোবা হ'ব পাৰে কচোন তই? হয় আকৌ মা জানানে, মোৰ মানে ঘৰলৈ গুচি আহোঁহে লাগিছে আৰু। তাৰ খানাবোৰ খাই খাই আমনি লাগিছে, আৰু পঢ়িও আমনি লাগিছে মা। মই ভাবিছোঁ MA টো কৰাৰ পিছত ঘৰলৈকে গুচি আহিম আৰু ইয়াতে ক'ৰবাত স্কুল এখনত সোমাম আৰু, নে কি কোৱা মা? মই এইবোৰ PhD কৰিব নোৱাৰোঁ দেই। ইমানকৈ পঢ়িব নোৱাৰোঁ আৰু। মানে মই ঘৰখনৰ পৰা ইমান আঁতৰত থাকিব নোৱাৰোঁ। হয় নেকি? ঠিক আছে দে, যদি তোৰ পঢ়ি আমনি লাগিছে তেতিয়াহ'লে গুচি আহিবি। আৰু মোকো লগ এটা লাগে দেচোন। মই ঘৰখন অকলে থাকিব লাগে। ককাইৰ কথা জানোৱে আৰু। ঘৰত সেই ৰাতিপুৱাই শুই উঠি পেলাই ওলাই গ'ল যি গ'ল, আবেলি সেই ভাত সময়ত আহিব, আকৌ ওলাই গ'ল। ৰাতি সেই 9টা 10টাত ঘৰত সোমাইহি। মই অকলে থাকোঁ, মোৰ বৰ আমনি লাগে। তই আহিলে মানে মোৰো ভাল লাগিব। যদি তই আৰু MA টো কৰি পেলাই একো নপঢ়ো বুলি ভাবিছ, তেতিয়াহ'লে গুচি আহিবি দে। ঠিক আছে বাৰু মা। পিছে মা,
দাদা ক'ত গ'ল? দাদা দেখোন মোৰ ওচৰত এবাৰো অহা নাই। সি কি মই আহিম বুলি গম নাপায় নেকি? তাৰ কথা জানই আৰু তই আহিব বুলি গম পাই, কিন্তু সি তোৰ ওচৰতহে চাগে অহা নাই। জানই নহয় আৰু ককায়েৰ কথা, মইনো আৰু বেলেগকৈ কি ক'ম আৰু তোক। সঁচাকৈ মা, অইনৰ ককায়েকবোৰে ভনীয়েকবোৰক ইমান মৰম কৰে মই দেখিছোঁ নহয়, কিন্তু মোৰ দাদাই মোক অকণোৱে মৰম নকৰে, একমাত্ৰ মই ক'লা কাৰণে। এনেকুৱা বাৰু মানুহ থাকেনে? হে, এনেকুৱা কি ককায়েক থাকে নেকি যোনে কি নিজৰ ভনীয়েকজনী ক'লা হ'ল বুলিয়ে কি এনেকৈ মৰম নকৰাকৈ থাকিব? কেনেকৈ পাৰে বাৰু? মোৰ দাদা সঁচাকৈ কিন্তু বহুত আচৰিত দেই, সঁচাকৈ বহুত আচৰিত। হ'ব দে মাজনী, দুখ নকৰিবি। ককায়ে তোক মৰম নকৰে, ককায়ে তোক চিনাকি দিবলৈ লাজ পালে কিটো হ'ব? মই তোৰ লগত সদায় আছোঁ, তোৰ মাৰজনী তোৰ লগত সদায় আছে। কি কবি আৰু, তাক মই বুজাই নোৱাৰিছোঁ আৰু। তাইক মই সদায় বুজাওঁ যে মানুহ ক'লা বগালৈ একো কথা নাই, মানুহৰ আচলতে অন্তৰখনহে চাফা হ'ব লাগে। আৰু ইমানবোৰ কোৱাৰ পিছত যদি সি বুজি নাপায় আৰু তেতিয়ানো তাক মই কি ক'ম আৰু কচোন তই? হ'ব দে, ককায়েৰ কথাত লাগি পেলাই এতিয়া মনটো বেয়া কৰিব নালাগে। ইমান দিনৰ মূৰত আহিছ, এতিয়া তই অকণমান ৰেষ্ট কৰ, মই বাচন বৰ্তনবোৰ ধোঁগে দে মাজনী। ঠিক আছে মা, হ'ব দিয়া। যাওঁ, সোনকালে ওলাই যাওঁ। এইজনী শুই নুঠা আগতে ওলাই যাওঁ। এইজনী মুখখন চাই গ'লে মানে মোৰ দিনটোৱে বৰবাদ হ'ব। দাদা, কি হ'ল তোৰ হা? মই তোক কিমানবাৰ কৈছোঁ যে মই ক'ৰবালৈ যোৱাৰ সময়ত মোক পিছফালৰ পৰা মাত নিদিবি, আৰু তই সদায় সেইটো কামকে কৰ। নহয় দাদা, আচলতে মই কালিয়ে ঘৰলৈ আহিলোঁ, আৰু কালিৰ পৰা এতিয়ালৈকে তোক মই ভালকৈ দেখিয়ে পোৱা নাই। সেইকাৰণে বোলো ক'ৰবাত ওলাই যোৱা নিচিনা দেখিলোঁ, সেইকাৰণে তোক মাত লগাবলৈ আহিলোঁ। আৰু কালি ৰাতি মই সোনকালে শুইয়ে গ'লোঁ, তইনো কেতিয়া ঘৰলৈ আহিলি গমেই নাপালোঁ। সেইকাৰণে মাত দিবলৈহে আহিছিলোঁ মই। অঁ, আহিছ, ভালে কৰিছ। আৰু তই আহিলি বুলি কি আৰু তোক মই কি মাত লগাব লাগে নেকি? আচলতে তোক মই মাত লগাব লাগে বুলি ভবাই নাই, সেইকাৰণে মই তোৰ ওচৰলৈ ইচ্ছা কৰিয়ে যোৱা নাই। আৰু এনেও তোক মোৰতো নিজৰ ভণ্টি বুলি ক'বলৈও লাজ লাগে। আৰু শুন, মই তোক লাষ্টবাৰৰ কাৰণে কৈছোঁ, মই এনেকৈ ক'বলৈ ওলাই গ'লে পিছফালৰ পৰা মোক মাত নিদিবি তই, গম পাইছ? তোৰ এই কোলা মুখখন চাই নিচিনা মুখখন চাই গ'লে মানে মোৰ যাত্ৰা অশুভ হয়। আৰু শুন, বেলেগৰ আগতো তই মোক তোৰ মই দাদা বুলি চিনাকি নিদিবি, কাৰণ মই বহুত লাজ পাওঁ, বুজি পাইছ? বাবা, তই ভনীয়েৰক এনেকৈ কথা কিয় কৱ? আৰু তোক মই কিমানবাৰ কৈছোঁ যে এজনী তোৰ নিজৰে ভণ্টি হয়, তই তাইক এনেকৈ কথা নকবি। মানুহৰ ৰং চাই একো কথা নাই নহয়, মানুহৰ মনটো ভাল হ'লে হ'ল, বুজি পাইছ? আৰু মানুহৰ ৰংটো মানুহে নিজে বনাব নোৱাৰে, সকলোবোৰ ভগৱানৰ লীলা। আমিনো কি কৰিম বাৰু কচোন তই? হে, তাই ক'লা হ'ল বুলিয়ে তই যে তাইক এনেকুৱা ব্যৱহাৰ কৰ কিহৰ কাৰণে সদায় সদায়? তোক মই কিমানবাৰ মানা কৰিছোঁ। মা, তুমি তোমাৰ ছোৱালীক কৈ দিবা যে মই ক'বলৈ ওলাই যোৱাৰ সময়ত মোক যাতে পিছফালৰ পৰা মাত নিদিয়ে। আৰু এয়া তোমাৰ ছোৱালী হ'ব পাৰে, কিন্তু তাই মোৰ ভণ্টি কেতিয়াও নহয়, আৰু এয়া কথা মই কেতিয়াও মানি নলওঁ। থাকা তুমি তোমাৰ ছোৱালীৰ লগতে। বাবা শুনচোন, বাবা, এই ল'ৰাটোক মানে কি যে কৰিম নহয়। ছোৱালীজনী ক'লা হ'ল বুলি সিনো বাৰু এনেকুৱা ব্যৱহাৰ কৰিব লাগে নেকি? এতিয়া মই কি কৰোঁ বাৰু? এই ছোৱালীজনীক মাৰি পেলালেহে হ'ব মই? হে, সঁচাকৈ দেই, এই ল'ৰাটোৰ মূৰত কিনো সোমাইছে জানো পাই। মাজনী বৈ ভিতৰলৈ বৈ, তই ককায়েৰ কথা শুনি দুখ নকৰিবি, জানই নহয় ককায়েৰ স্বভাৱবোৰ এনেকুৱাই আৰু। মা, মই কালি আহিলোঁ, তাই কালিৰ পৰা ভালকৈ দেখাই নাই মই বোলো, সেইকাৰণে মাত লগাওঁ বুলিহে আহিছিলোঁ। সি যে মোক এনেকৈ ক'ব মই ভবাই নাছিলোঁ। মা, দাদাই মোক ইমান বেয়া পায়নে বাৰু? মই ক'লা হ'লোঁ বুলি দাদাইনো মোক এনেকুৱা কৰিব লাগেনে বাৰু? হা, কোৱাচোন মা তুমি? যদি মোক নিজৰ ঘৰতো এনেকৈ মোক হাঁহে, বেলেগে মোক কি নাহাঁহিব বাৰু কোৱাচোন? জানো পাই, এই ল'ৰাটোৰ মগজতনো কি সোমাই আছে মই ভাবিয়ে নাপাওঁ। বৈ মাজনী বৈ, তাৰ কথা তই দুখ নকৰিবি বৈ, মই আছোঁ নহয় তোৰ লগত। ভিতৰলৈ যাওঁ এই ল'ৰা ছোৱালীহালক লৈ মানে মোৰ উপায় নাইকিয়া হৈছে আৰু কৈছোঁ নহয়। ককায়েক ভনীয়েকৰ মাজত খণ্ড খণ্ড কাজিয়া, মই নহ'লে যে কি হ'ব নহয় ইহঁতৰ ভগৱানেহে জানিব আৰু। এইকেইদিন মোক মায়ে সদায় ন'টিছ কৰিয়ে আছে, মই যে কাৰোবাৰ লগত ফোনত কথা পাতি আছোঁ। মায়ে সেইদিনাখন মোক সুধিছেও, কিন্তু মইহে মিছা মাতিলোঁ। কিন্তু মই মাক বৃষ্টি কথা কওঁ কেনেকৈনো? মোৰ যিমান যি হ'লেও লাজ লাগে পাই, মই মাৰ আগত এইবোৰ কথানো কেনেকৈ কওঁ বাৰু? আৰু মই মাক বৃষ্টিৰ কথা ক'লে মানে মায়ে যেতিয়া ভণ্টিক ক'বই, আৰু বৃষ্টিটো এনেও ভণ্টিৰ লগৰহে হয়। যদি ভণ্টিয়ে কৈ দিয়েগৈ যে মই তাই ককায়েক বুলি, তেতিয়া বৃষ্টিয়ে অবভিয়াছলি মোক ৰিজেক্ট কৰিব, কাৰণ মোৰ ভণ্টি যদি ইমান ক'লা, এনেকুৱা ক'লা ননত থাকিলে মানে কেনেকৈ তাই বাৰু মোলৈ বিয়া হৈ আহিব বাৰু? সেয়া কেতিয়াও সম্ভৱে নহয়। নাই, মই এষাৰ কথা বৃষ্টিক কেতিয়াও গম পাবলৈ দিব নোৱাৰোঁ। বৃষ্টিক মই নিজৰ কৰি ল'বই লাগিব, আৰু মাকো মই সঁচা কথাবোৰ ক'ব লাগিব, তেতিয়াহে যদি কিবা এটা হয় আৰু। বাবা, কি হ'ল তোৰ দেখিছোঁ এইকেইদিন ৰাতি ৰাতি টোপনি নাহ পায় নহয় জানো? তোক মই এইকেইদিন ভালদৰে ন'টিছ কৰি আছোঁ। কি হৈছে তোৰ কচোন? কাৰোবাৰ লগত আকৌ প্ৰেম চেম হৈছে নেকি তোৰ? অঁ মা, আচলতে বা মই কিনো ক'ম আৰু তোমাক। তাৰমানে মই ভবা কথাটো সঁচাই হয়। কি হৈছে কচোন তোৰ?
হা কাৰ প্ৰেমত পৰিছ তই ইমান একেবাৰে গোটেইটো একেবাৰে ৰাতি একেবাৰে টোপনি হৈ নিছে যে তোৰ কাৰ প্ৰেমত পৰিছ কচোন বাৰু মা মই তোমাক ক'ম বাৰু আচলতে মই তোমাক এনেও ক'বই লাগিব আৰু তোমাৰ কথাবোৰ ক'বলৈ মই আচলতে সাহসী কৰিব পৰা নাছিলোঁ মা মই বিশ্বি নামৰ ছোৱালীজনীক ভাল পাওঁ আৰু তাই আচলতে চহৰৰ হয় মানে মোৰ ভণ্টি যোনখন কলেজত পঢ়ে সেইখনতে তাইও পঢ়ে মানে মা ভণ্টি আৰু তাই একেলগেই পঢ়ে কি ভনীয়াৰৰ লগৰ ছোৱালীক তই ভাল পাইছ অঁ মা মানে খালি বৃষ্টিয়ে গম নাপায় যে প্ৰিয়া মোৰ ভণ্টি আৰু ভণ্টিও গম নাপায় যে বৃষ্টি মানে মই ভাল পাওঁ বুলি আচলতে মই গম পাবলৈ দিয়া নাই কাৰণ বৃষ্টিয়ে যদি গম পায় যে প্ৰিয়া মোৰ ভণ্টি তেতিয়াহ'লে তাই মোৰ লগত ৰিলেশ্যনশ্বিপতে নাহিব আৰু ৰিলেশ্যনশ্বিপত যদি নাহে তেতিয়াহ'লে মই তাইক বিয়া কেনেকৈ পাতিম কোৱাচোন আৰু যিহেতু জানাই ভণ্টি কিমান কোলা তাইক এনেও চবেই ঠাট্টা মস্কাৰ মাৰি হাঁহি কৰি থাকেই আৰু বৃষ্টিটো অভিয়াছলি তাই মোলৈ নাহিব যদি মোৰ ভণ্টিজনী ইমান ক'লা বুলি গম পায় অঁ হয় নেকি মানে তই যাক ভাল পাইছ তাই তোৰ ভনীয়েজনী ক'লা বুলি গম পালে তাই তোলৈ নাহিব সেইটো কেনেকুৱা মানসিকতা আকৌ মা প্লিজ মই তোমাক সাহায্য কৰিছোঁ তুমি খালি এইটো কথা ভণ্টিক কেতিয়াও নক'বা আৰু তাইও যাতে এইবোৰ কথা গম নাপাওক আৰু দে মা প্লিজ কৈছোঁ তুমি মোৰ কথাটো বুজি পাইছা ন মা ঠিক আছে বাৰু মই এতিয়া কাৰণে নকওঁ কিন্তু তই তাইক যেতিয়া বিয়া পাতি আনিবি তেতিয়াতো তোৰ ভনীয়েক তাই এখন ঘৰতে দেখিব তেতিয়া তই কি কবি তাইক তেতিয়া ক'ম আৰু যেতিয়া কিবা মেনেজ কৰিম আৰু মা কাম কৰা ছোৱালী কিবা এটা ক'ম আৰু দিয়া আৰু তেতিয়া সেইটো বহুত পিছৰ কথা কিন্তু এতিয়াৰ কাৰণে তুমি মুখখন অকণমান বন্ধ ৰাখিবা বাবা তই কিন্তু এইবোৰ কাম অকণো ভাল কৰা নাই তই তোৰ নিজৰ ভণ্টিক লোকৰ আগত কি তই কাম কৰা ছোৱালী বুলি কবি কচোন হা বাবা তই কেনেকুৱা হ'ব পাৰ বাৰু হা তাই ক'লা হ'ল বুলি তইনো তাইক এনেকুৱা কৰিব লাগেনে বাৰু ঠিক তোৰ এই সিদ্ধান্তটো লৈ মই কিন্তু বহুত বেয়া পাইছোঁ মা তুমি মোৰ সিদ্ধান্ত লৈ বেয়া পালেও মোৰ উপায় নাই মই বৃষ্টিক বহুত ভাল পাওঁ আৰু তাইক মোৰ কৰিবৰ কাৰণে মই যিকোনো ষ্টেপ ল'ব পাৰোঁ সেইকাৰণে তুমি মোৰ লগত বেছি মানে এইবোৰ তৰ্কযুদ্ধ কৰি থাকিবা ভণ্টিক লৈ মই কিন্তু এতিয়াই কৈ দিছোঁ তোমাক মোৰ যি ক'ব লগা আছিলে মই ক'লোঁ আৰু ইমান দিনে তুমি মোক সুধি থকাৰ কাৰণে মই ক'লোঁ আৰু বৃষ্টিৰ কথা আৰু সকলোবোৰ মই তোমাক সঁচা কথাই কৈ দিছোঁ যদিও তুমি ইয়াৰ পিছত যদি ছাপোৰ্ট নকৰা তেতিয়াহ'লে সেইটো তোমাৰ কথা আৰু হ'ব দিয়া এতিয়া মই শুওঁগৈ বহুত ৰাতি হ'ল আৰু যোৱা তুমি হোৱাগৈ নাজানো আৰু দেই কি কৰিব ওলাইছ তই ভগৱান জানিব আৰু তইহে জানিবি দাদাই মোক সঁচাকৈ ইমান ঘিণ কৰে সঁচাকৈ দাদাই মোৰ এই কোলা ৰংটো লৈ পেলাই ইমান লাজ কৰে মানুহৰ আগত ভগৱান সেয়া মই কি শুনিলোঁ দাদাই বৃষ্টিক ভাল পায় একো নাই বাৰু বৃষ্টি বহুত ভাল ছোৱালী দাদাই বৃষ্টিক পাই পেলাই বহুত সুখী হৈছে কিন্তু দাদাৰ এটা ভয় যে বৃষ্টিয়ে যদি মই দাদাৰ ভণ্টি বুলি যদি গম পাওঁ তেতিয়াহ'লে তাক বোলে বৃষ্টি এৰি দিব কাৰণ বোলে মই ক'লা দাদাৰ মানসিকতা এই কথা যে ইমান নিজ মই কেতিয়াও ভবা নাছিলোঁ বৃষ্টিয়ে মোক কিমান ভাল পায় বৃষ্টিৰ লগত মই বেষ্ট ফ্ৰেণ্ড কিন্তু দাদা সেইবোৰ কথা গম নাপায় চবে ভাবিছে কি চবৰে মেণ্টেলিটি দাদাৰ নিচিনাই কি হ'ব মানুহক ক'লা বুলি কোনোবাই মানুহক পাত্তা নিদিয়াকৈ থাকিব মানুহক ক'লা বুলি মানুহক থোৱাব কিন্তু চব তেনেকুৱা মানুহ নহয় বৃষ্টি হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড আৰু সি ভয় কৰিছে বৃষ্টিক যদি কৈ দিয়ে যে তাৰ ভনীয়েক মই বুলি সেই কথাটো গম পোৱাৰ পিছত বৃষ্টি তাক এৰি থৈ যাব বুলি সি ভয় কৰিছে চি দাদাও তোক মই কি ক'ম আৰু আচলতে তই মোৰ সঁচাকৈ নিজৰ দাদা নহয় তই মোৰ নিজৰ দাদা কেতিয়াও হ'বই নোৱাৰা নিজৰ দাদা হোৱা হ'লে নিজৰ ভনীয়েক ক'লা হওক কোজা হওক কেওনে ধৰা হওক কিবা হওক বিকলাংগ হওক যি হোৱা হ'লেও মৰম কৰিলেহেঁতেন তই মোৰ নিজৰ দাদাই নহয় আচলতে দাদা তোৰ কাৰণে মই ইমান দিন এনেই মৰি থাকিলোঁ দাদা বুলি কৈ মই তোৰ পিছে লাগি থাকোঁ কিন্তু নাই আজি তোৰ কথা মই সকলোবোৰে গম পালোঁ সকলো মই নিজ কাণে শুনিছোঁ সঁচাকৈ মোৰ বহুত বেয়া লাগিলে আজি সঁচাকৈ বহুত বেয়া লাগিলে হ'ব দাদা যদি তই ভাবিছ যে তোৰ জীৱনৰ কাঁইট বা হেঙাৰ হৈ মই তোৰ জীৱনত থিয় দিছোঁ বুলি তেতিয়াহ'লে হ'ব মই তোৰ জীৱনৰ পৰাই আঁতৰি থাকিম তই চিন্তা নকৰিবি দাদা তই চিন্তা নকৰিবি মই বৃষ্টিক কেতিয়াও জানিব নিদিওঁ যে তোৰ ভনীৰ মই হয় বুলি প্ৰিয়া তই যে ঘৰৰ পৰা ইমান সোনকালে আহিলি তইতো ঘৰত কেইদিনমান থাকিম বুলি কৈছিলি কিহৰ কাৰণে ইমান জলদি গুচি আহিলি এই ঘৰখনত থাকি আমনি লাগিলেও আজিকালি হোষ্টেলত থাকি ঘৰত থাকিবলৈ মন নোযোৱা হ'ল আৰু ঘৰত থাকিলেও ৰুমতে অকল সোমাই থাকিব লাগে সেইকাৰণে গুচি আহিলোঁ আৰু হয় বাৰু পিছে তইতো ঘৰৰ পৰা আহিলিগৈ মই যে ঘৰলৈ যাবলৈ পৰা নাই হিৰো মই এক্সামটো শেষ হোৱাৰ পিছতে যাম আৰু অঁ একেবাৰে তেতিয়াই যাবি আৰু মই একেবাৰে তেতিয়াই যাম আৰু পিছে জাননে প্ৰিয়া মোৰ যে পঢ়া শুনা একেবাৰে হোৱা নাই তই চাগে খুব পঢ়িছ ন
নাই নাই ক'তনো পঢ়িছোঁ আৰু পিছে তোৰনো কিয় পঢ়া হোৱা নাই কি ক'ম আৰু তোক আচলতে কম বুলি কোৱাই হোৱা নাই মানে মই ল'ৰা এটা ভাল পাওঁ নহয় নতুনকৈ মানে ল'ৰা এটা ভাল পাইছোঁ ল'ৰাটো খুব ধুনীয়া দেখিবলৈ কৰিবলৈ বিৰাট ধুনীয়া কথা বতৰাবোৰো ভাল মোৰ তাক সঁচাকৈ বহুত ভাল লাগিছে প্ৰিয়া মইতো কি ক'ম আৰু নামটো তাৰ প্ৰহ্লাদ আচলতে তই যোনফালৰ পৰা যে আহ সেইফালে তাৰ ঘৰ মানে তোক সি চিনি নাপায় বাৰু তোক সি চিনি নাপায় মই তোৰ কথা সুধিছিলোঁ বাৰু তোক সি চিনি নাপায় কিন্তু তই চাগে দেখিলে মানে চিনি পাবি ল'ৰাটো সঁচাকৈ বহুত ধুনীয়া আৰু মোৰ তাক বহুত ভাল লাগিছে গম পাওঁনে সেইকাৰণে তাৰ লগত কথা পাতি থাকোঁতে পঢ়িবলৈ তেনেকৈ টাইমেই নাপাওঁ সময়টোনো কেতিয়া কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ হয় নেকি মানে তই প্ৰেমত পৰিলি পিছে প্ৰেমত পৰিলে নহ'ব পঢ়া শুনাটো গুৰুত্ব দিবি প্ৰেম কৰি থাক বাৰু কিন্তু সমানে পঢ়াটো চলাই নিবি পিছে ল'ৰাটো যদি ভাল তেতিয়াহ'লে ভালেই কথা তই একেবাৰে কি বিয়া হ'ম বুলি ভাবিছ নেকি আচলতে মই আৰু এতিয়া আৰু এম এ পাছে কৰিম আৰুনো কিমান দিন আছে এতিয়া মই একেবাৰে মেচিয়ৰ ছোৱালীজনী এতিয়া আৰু প্ৰেম কৰি লিলিমাই কৰি থাকিবলৈ সময় নাই আৰু ভাবিছোঁ যদি ল'ৰাটো ভাল হয় তেতিয়াহ'লে মই বিয়াই পাতিম আৰু মই তাক ঘৰত কথাটো ক'বলৈ কৈছোঁ বাৰু সি জানো আজি মাকক লৈ অহা কথা আছে তাকে ভয়ো লাগিছে মাকজনী বা কেনেকুৱা কি কথা হ'ব মোৰ আকৌ মানে ভয়ে কিবা লাগিছে তাকে ওলাই যাম আৰু অকণমান দেৰি পিছত আহি পাবহিয়ে তই খালি প্লিজ কাকো নকবি আকৌ দেই ৰিয়াহঁতে কোনো গম নাপায় একো এইবোৰ কথা তই খালি নকবি তোক মই বেষ্ট ফ্ৰেণ্ড বুলি ভাবোঁ কাৰণে তোক মই সকলোবোৰ কথাই কওঁ হয় নেকি আজি কি ল'ৰাটো মাক আহিব ঠিকে আছে দে ল'ৰাটো ভাল যেতিয়া মাকো ভালেই হ'ব কিয়নো বেয়া হ'ব আচলতে মাক ভাল কাৰণেহে ল'ৰাটো ভাল হৈছে আকৌ সেইটো এটা কথা নহয় একো নাই দে মই কাকো নকওঁ বাৰু তই ভাল ধৰণে তেতিয়াহ'লে লগ চগ কৰি আহিবি কি হয় মোক জনাবি আকৌ দেই ঠিক আছে বাৰু দে জনাম বাৰু পিছে এতিয়া মই গৈ থাকোঁ দেই আকৌ ওলাই মেলি আহিব হ'বই নহয় তয়ো যা মই গৈ থাকোঁ বাৰু হ'ব দে যা আজি মাও দাদা আহিব বৃষ্টিক লগ কৰিবলৈ দাদাই এবাৰ নকয় কিন্তু মাও এইটো কথা মোৰ পৰা লুকুৱাইছে সঁচাকৈ বহুত আচৰিত হৈছোঁ মই মায়ে মোক এইটো কথা কিয় লুকুৱাইছে মায়েতো মোক ফোনত হ'লেও এবাৰ ক'ব পাৰিলেহেঁতেন যে এনেকুৱা তেনেকুৱা কথা বুলি নাজানো আৰু দেই কি হৈছে এইবোৰ মোৰ লগত একো বুজি পোৱা নাই বৃষ্টি এয়া মোৰ মা দেই নমস্কাৰ আণ্টি নমস্কাৰ আৰু মা এয়া বৃষ্টি মই যে তোমাক কৈছিলোঁ গম পাইছোঁ বাৰু এই ছোৱালীজনী সঁচাকৈ বৰ মৰম লগা পাই পিছে মাজনীও তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত আণ্টি মই মা পাপা আৰু মোৰ ভণ্টি এজনী আছে আচ্ছা পিছে মোৰ ল'ৰাটোলৈ তোমাক তোমাৰ মা দেউতা দিবনে বাৰু দিব আণ্টি কিয়নো নিদিব প্ৰহ্লাদ বহুত ভাল ল'ৰা আৰু লাহেকৈ ময়ো তাক আমাৰ ঘৰলৈ নিম আৰু সকলোৰে লগত চিনাকি কৰাই দিম আৰু ইমান এটা ভাল ল'ৰালে মোকতো ঘৰৰ পৰা কিয় নিদিব কওকচোন আৰু এনেও নিজৰ জীয়েকজনী সদায় সুখত থকাতে মাক দেউতাক বিচাৰে আৰু মই অভিয়াছলি প্ৰহ্লাদৰ লগত সুখত থাকিব পাৰিম তোমাৰ কথাবোৰ শুনি সঁচাকৈ বৰ ভাল লাগিছে আৰু তুমি কোৱা মতে যদি সকলোবোৰ হয় তেতিয়াহ'লেতো বহুত ভাল কথা তেতিয়াতো চিন্তাৰ কোনো কাৰণে নাই আচলতে মোৰ ল'ৰাটো একেবাৰে প্ৰেমত হাবুডুবু খাই ফুৰিছে কি ক'ম আৰু তোমাক বোলে বহুত ভাল পায়হি মা প্লিজ কিনো কথাবোৰ কোৱা নহয় তুমি মানে একদম লাজত পেলাই মাৰিবা মোক কৈছোঁ নহয় একো নাই দিয়া প্ৰহ্লাদ মায়ে এনেই অকণমান ধেমালি কৰিছে পিছে আণ্টি মইতো মোৰ ঘৰত কোন আছে ক'লোৱেই আপোনালোকৰ ঘৰত কোন আছে প্ৰহ্লাদে কৈছিলে বাৰু আপুনি আৰু অকল ভিয়ে আছে বুলি আচলতে সি তোমাক মিছা কথা কৈছিলে মোৰ ঘৰত এজনী মোৰ ছোৱালীও আছে হয় নেকি মোক দেখোন সি আজিলৈকে কোৱা নাই মা প্লিজ এতিয়া এইবোৰ কথা উলিয়াব নালাগে ব'লা মোৰ বহুত ভোক লাগিছে আমি কিবা এটা খাই পেলাই আমি ঘৰো যাব লাগিব নহয় ব'লা বাবা কিয় তোৰ কি ভয় লাগিছে নেকি মই তোৰ সঁচা কথাবোৰ কৈ দিওঁ বুলি মা তুমি এতিয়া ইয়াত এইবোৰ কি আবোল তাবোল বকি আছা এইবোৰ ক'লে মানে তাই মোৰ ওপৰত বিশ্বাস আঁতৰি যাব তুমি এতিয়া মনত থাকা ব'লা আমি যাওঁ ব'লা আণ্টি আপুনি কি সঁচা কথা কোৱাৰ কথা কৈছে কওকচোন মোক প্ৰহ্লাদে মোৰ পৰা কিবা লুকুৱাইছে নেকি আণ্টি নাই একো লুকুৱা নাই বৃষ্টি মাৰ কথা আৰু কি আৰু জানাই দেখোন আৰু মা কেনেকুৱা একো লুকুৱা নাই পিছে ব'লা আমি যাওঁ কিবা এটা খাই পেলাই যাওঁগৈ ব'লা আমিও ঘৰ যাব লাগিব নহয় আমাৰ আকৌ ঘৰ পালে নহ'লে দেৰিয়ে হ'ব নাই ৰ'বা প্ৰহ্লাদ কথাবোৰ অকণমান কিবা মোৰ খেলি মেলি নিচিনা লাগিছে আণ্টি কি কথা কওকচোন আপুনি মোক সঁচাকৈ কওক আপুনি আচলতে মাজনী মই তোমাক নিজৰ ছোৱালী বুলি ভাবিছোঁ আৰু সেইকাৰণে মই তোমাক সকলোবোৰ সঁচা কথা ক'ব লৈছোঁ বাবাই তোমাক আজিলৈকে কি সঁচা কথা কৈছে নকৈছে মই নাজানো কিন্তু মোৰ ফালৰ পৰা ক'বলগীয়া কথাখিনি মই তোমাক ক'ম বুলি ভাবিছোঁ কওক আণ্টি কওক আচলতে মোৰ ঘৰত মোৰ এজনী ছোৱালী আছে মানে মোৰ ঘৰত আমি তিনিটা প্ৰাণী অকল মই মোৰ ছোৱালীজনী আৰু মোৰ ল'ৰাটো আচলতে মোৰ ছোৱালীজনী অকণমান দেখিবলৈ ক'লা সেইকাৰণে সি মানুহৰ আগত ভনীয়েক বুলি চিনাকি দিব লাজ কৰে
তুমিয়ে মোক কোৱাচোন, ক'লা হ'ল বুলি কি তাই মানুহ নহয় নেকি? নে ক'লা হ'ল বুলি তাই এখন সমাজত জীয়াই থকা তাৰ অধিকাৰ নাই? তুমি মোক কোৱাচোন। সি লাজ কৰে জানা, সি বেলেগৰ আগত এদিন তাৰ ভনীক বুলি ক'বলৈ লাজ কৰে। ভনীয়েকৰ মুখখন চাই পেলাই বোলে ক'ৰবাত ওলাই গ'লে তাৰ যাত্ৰা অশুভ হয়, এইবোৰ কথা কয় সি ভনীয়েকক। গম পাইছানে? সেইকাৰণে আচলতে তোমাক সি সঁচা কথা কোৱা নাছিলে যে তাৰ এজনী ভনীয়েক আছে বুলি, কাৰণ তাই দেখিবলৈ ক'লা। কি প্ৰহ্লাদ, তোমাৰ মানসিকতা ইমান নিচ নে? মই কেতিয়াও ভবা নাছিলোঁ যে তোমাৰ মানসিকতা ইমান তললৈকে নামিব পাৰে বুলি। তুমি কোৱাচোন, মানুহ ক'লা বগা বুলি কিবা কথা আছে নেকি? এইখন সমাজত বগা মানুহৰ জীয়াই থকা অধিকাৰ সমানে আছে আৰু ক'লা মানুহ জীয়াই থকাৰ সমানে অধিকাৰ আছে। তুমি তোমাৰ ভণ্টিক ক'লা বুলি তুমি কিয় বেয়া পোৱা? হা, তুমি যদি তাইক প্ৰটেক্ট নকৰা, বেলেগে তাইক আৰু তোমাৰ এটেক কৰিব ন? ককাইক কি হিচাপে কি তুমি এনেই আছা নেকি ঘৰখনত? তোমাৰ ভণ্টি ক'লা বুলি তুমি তাইৰ লগত ইমান এনেকুৱা ব্যৱহাৰ কৰা? চি 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 চি, নাপায় প্ৰহ্লাদ, নাপায়। এইখন সমাজত জীয়াই থকা সকলোৰে সমানে অধিকাৰ আছে। ক'লা বগা বুলি একো কথা নাই। তোমাৰ এইবোৰ এনেকুৱা ইমান নিজ মানসিকতা আঁতৰাবা দেই মনৰ পৰা। নাপায়, তোমাৰ নিজৰ ভণ্টিয়ে হয়, এনেকুৱা কৰিব নাপায় নহয়। তাই চাগে বেচাৰি মনত কিমান দুখ পাই আছে, কিমান চাগে দুখ লৈ বুকুত জীয়াই আছে দেহি। সঁচাকৈ প্ৰহ্লাদ, তুমি এইটো বহুত বেয়া কাম কৰিছা। নাপায় দেই, নাপায়। তোমাৰ এনেকুৱা মনটো সলনি কৰিবা অকণমান। আৰু এটা কি কথা জানা মাজনী, ইয়াৰ ভনীয়েক অইন কোনো নহয়, তোমাৰ লগৰ, তোমাৰ বেষ্ট ফ্ৰেণ্ড প্ৰিয়া। কি? প্ৰিয়াৰ ককাইক তুমি? আৰু তুমি প্ৰিয়াৰ লগত এনেকুৱা ব্যৱহাৰ কৰা? মোৰ বেষ্ট ফ্ৰেণ্ড প্ৰিয়াক তুমি এনেকুৱা ব্যৱহাৰ কৰা? আচলতে বৃষ্টি, মোৰ বৰ ভুল হৈ গৈছিলে অ'। মোক মাফ কৰি দিবা, মাফ কৰি দিবা মোক। মই মোৰ মনটো সলনি কৰিম, তুমি চিন্তা নকৰিবা। খালি প্লিজ তুমি মোক ভুল নুবুজিবা। তোমাক মই কেনেকৈ মাফ কৰোঁ? তোমাক মই কেনেকৈ ভুল নুবুজাকৈ থাকোঁ তুমি মোক কোৱাচোন? তুমি প্ৰিয়াৰ লগত, প্ৰিয়াৰ নিচিনা এজন ছোৱালীক তুমি এনেকৈ ইগন'ৰ কৰিব পাৰা? তোমাৰ নিজৰ ভণ্টি এফালে তাই ক'লা হ'ল বুলি তুমি তাইক এনেকুৱা কৰিব পাৰা? তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয় জানা। মই তোমাক কি ক'ম, বেলেগে কিবা এষাৰ ক'লে মানে মই উল্টাই ৰিপ্লাই কৰোঁ তাইৰ লগত থাকিলে মানে। আৰু তুমি তোমাৰ নিজৰ ককাইকটো তুমি তাইক নিজৰ ককাইক হোৱাৰ পাছতো তুমি তাইক এনেকৈ, চি চি চি, ইছ ৰাম, মই কেতিয়াও ভবা নাছিলোঁ যে তোমাৰ মেণ্টেলিটি ইমান ঠেক হ'ব বুলি। আণ্টি বলকচোন, তাইৰ ওচৰৰ পৰা আহোঁগৈ বলক আমি। ৰ'বা, আমি নগ'লেও হ'ব, তাই ইয়াতে আছে। ৰ'বা মই মাতি দিছোঁ ৰ'বা। বৃষ্টি প্লিজ মাফ কৰি দিয়া মোক, এবাৰ চান্স দিয়া মোক প্লিজ কৈছোঁ। আচলতে নাজানো মোৰ কিয় জানো বগা কোলাক লৈ পেলাই আগৰ পৰাই বহুত মানে আফচোচ আছে। সেইকাৰণে ক'লা মানুহবোৰ মই ইমান ভাল নাপাওঁ মানে। আচলতে কিবা নিচিনা লাগে মোৰ মনটো, মই তোমাক বুজাব নোৱাৰোঁ। মই এনেকুৱা আৰু কেতিয়াও নকৰোঁ, মই সলনি হ'ম। বৃষ্টি প্লিজ তুমি মোক মাফ কৰি দিয়া। আচলতে মাফ কৰাৰ কথা নহয়, মোৰ ভাবি পেলাই বহুত বেয়া লাগিছে। তুমি প্ৰিয়াক এনেকুৱা কেনেকৈ ক'ব পাৰা? হা, ঠিক নিজৰ ককাইকটো হৈ পেলাই নিজৰ ভণ্টিজনী কোলা বুলি মানুহে এনেকৈ ইগন'ৰ কৰে জানো কোৱাচোন তুমি? হা প্ৰিয়া, প্ৰিয়া, আচলতে প্ৰহ্লাদ যে তোৰ দাদা মই এতিয়াহে গম পাইছোঁ। আৰু প্ৰহ্লাদে মোক গম পাওঁনে কিমান মিছা কথা কৈ আছিলে। প্ৰিয়াও কি ক'ম মই, মানে মোৰ বহুত বেয়া লাগিছে, এইবোৰ চিন্তা কৰি মোৰ বহুত বেয়া লাগিছে। মই সকলো গম পাওঁ বৃষ্টি, সকলোবোৰে গম পাওঁ। আচলতে তই যে মোক অথনি কৈছিলি যে তোক লগ কৰিবলৈ প্ৰহ্লাদ আৰু প্ৰহ্লাদৰ মাক আহিব, মই তেতিয়াও গম পাওঁ যে সেয়া অইন কোনো নহয়, মোৰ দাদা আৰু মোৰ মা আহিব। আচলতে মই তোক কোৱা নাছিলোঁ এটা কাৰণেই, দাদাই বিচৰা নাছিলেও যে মই তোৰ মুখৰ আগলৈ আহিম। আৰু দাদাই ভাবিছিলে যে তই মোক দেখি পেলাই দাদাৰ লগত তই ৰিলেশ্যনশ্বিপটো ব্ৰেক কৰিবি বুলি। সেইকাৰণে আচলতে এই বস্তুবোৰৰ পৰা মই আঁতৰিয়ে আছোঁ। আচলতে দাদাৰ থিংকিং সেইটো যে ক'লা মানুহবোৰ আচলতে মানুহ নহয়, সকলো বগা মানুহবোৰহে মানুহ। সেইকাৰণে মই এইবোৰ বস্তুৰ পৰা আঁতৰি আছিলোঁ আৰু তোকো আচলতে মই জানিবলৈ দিয়া নাছিলোঁ। ভণ্টি প্লিজ মোক মাফ কৰি দে ভণ্টি, প্লিজ মাফ কৰি দে ভণ্টি। অ' মাফ কৰি দে। আচলতে বৃষ্টিয়ে মোৰ আজি চকুবোৰ খোল খুৱাই দিলে, খোল খুৱাই দিলে। আচলতে মায়ে মোক ইমান দিনৰ পৰা বুজাই আছিলে কিন্তু মই বুজি পোৱা নাছিলোঁ। বৃষ্টি আজি কওঁতেহে মই সকলোবোৰ কথাই বুজি পাইছোঁ। মোক প্লিজ মাফ কৰি দে, মোক প্লিজ মাফ কৰি দে। প্ৰহ্লাদ, তুমি এটা কথা চিন্তা কৰিছানে? কাইলৈ পৰহিলৈ তুমি যেতিয়া বিয়া পাতিবা, তোমাৰ ল'ৰা ছোৱালী হ'ব। যদি তোমাৰ ল'ৰা ছোৱালীক ক'লা বুলি মানুহে এনেকৈ কৰে, কোনোবাই যদি ইগন'ৰ কৰে, তেতিয়া তোমাৰ কেনেকুৱা লাগিব? হা, এতিয়া তুমি চিন্তা কৰাচোন, মাৰ মনটো কেনেকুৱা লাগে বাৰু? তুমি নিজৰ ককাইকটো হৈয়ে ভনীয়েকজনীক তুমি এনেকৈ ইগন'ৰ কৰা, একমাত্ৰ তাই ক'লা কাৰণে। যদি তুমি তোমাৰ ল'ৰা ছোৱালী যদি বেলেগ যদি এনেকুৱা কৰে, তোমাৰ কেনেকুৱা লাগিব? হা, সঁচাকৈ মই কিন্তু তুমি এনেকুৱা বুলি ভবা নাছিলোঁ। মোৰ বহুত বেয়া লাগিছে মনটো, সঁচাকৈ বহুত বেয়া লাগিছে মোৰ। প্লিজ বৃষ্টি মাফ কৰি দিয়া মোক। মই কৈছোঁ নহয় মই মোৰ ভুলবোৰ বুজি পাইছোঁ। এনেকুৱা মানুহক ক'লা বগা কেতিয়াও বিচাৰ নকৰোঁ মই। এতিয়া গম পালোঁ সকলো মানুহেই সমান, সকলো মানুহক কাটিলেই তেজ ওলাব, ক'লা বগা বুলি কোনো কথা নাই। মই সকলোবোৰ গম পালোঁ, সকলোবোৰ গম পালোঁ। প্লিজ বৃষ্টি মোক তুমি মাফ কৰি দিয়া, মাফ কৰি দিয়া মোক।
মাফ তুমি মোক খুজিব নালাগে, তুমি তোমাৰ ভণ্টিক মাফ খোজা। ভণ্টি প্লিজ কৈছোঁ, তোৰ মই ভৰি ধৰিছোঁ ভণ্টি, তই মোক মাফ কৰি দে। আচলতে মই বহুত ভুল ধাৰণাত আছিলোঁ। কি ক'ম আৰু তোক মই, প্লিজ ভণ্টি মোক মাফ কৰি দে। তই যদি তই মোক তোৰ নিজৰ দাদা বুলি ভাব তেতিয়াহ'লে তই মোক মাফ কৰি দে ভণ্টি, মাফ কৰি দে। আজিৰ পৰা আমি সকলোবোৰ একেলগে থাকিম। মই কাকো ঘৃণা নকৰোঁ ভণ্টি, ঘৃণা নকৰোঁ। আজিৰ পৰা আমি সকলোবোৰ মিলিজুলি থাকিম ভণ্টি, মিলিজুলি থাকিম। হ'ব দে দাদা, হ'ব, মোক মাফ খুজিব নালাগে দে। তই যে বুজি পাইছ এয়াই মোৰ কাৰণে বহুত। ৰাম, আজিহে ঘৰখনত থাকি ভাল লাগিব অ'। বৃষ্টি অ', তোমাক শতকোটি প্ৰণাম। তুমিহে আজি এই মোৰ ল'ৰাটো আৰু ছোৱালীজনীৰ মাজত যি ভুল বুজাবুজি হৈ আছিলে সেয়া তুমি দূৰ কৰিলা পাই। ব'লা ব'লা, এতিয়া আমি সকলোৱে ৰেষ্টুৰেণ্টত গৈ ভালকৈ এসাঁজ খাওঁগৈ।